নমস্কাৰ ষ্টাডি উইথ পিপিৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো ভালে আছে আৰু পঢ়া শুনা কৰি আছে। ঠিক আছে, আজি আমি আপোনালোকলৈ ছ'চিয়েল ষ্টাডিজৰ পৰা এটা গুৰুত্বপূৰ্ণ বিষয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ বিষয়ে লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ ইয়াৰ পৰা প্ৰশ্ন অহাৰ সম্ভাৱনা আছে আগন্তুক পৰীক্ষাত। গতিকে আমি আপোনালোকে সহজে বুজি পোৱাকৈ যাতে মনত ৰাখি যোৱাকৈ আপোনালোকলৈ বিষয়সমূহ লৈ আহিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আমি আজি আপোনালোকলৈ আগবঢ়াই দিছোঁ কি পঞ্চবাৰ্ষিক পৰিকল্পনা। পৰিকল্পনা মানে কি আপোনালোকে হয়তো সকলোৱে জানে। পৰিকল্পনা মানে হৈছে আমি কোনো এটা কাম কৰাৰ আগত কিছুমান কেনেকৈ কৰিম সেইখিনি আমি প্ৰস্তুত কৰি লওঁ, কিমানখিনি কৰিলে আমি সফলতা অৰ্জন কৰিম, কিছুমান টাৰ্গেট আমি প্ৰস্তুত কৰি লওঁ, তেনেকুৱা ধৰণৰ কিছুমান কাম বা ধাৰণা আমি আগতীয়াকৈ লৈ লওঁ। সেইখিনিকে কি হয় পৰিকল্পনা। যিকোনো ক্ষেত্ৰতে ঠিক সেইদৰে এখন দেশ চলাবৰ কাৰণে কিছুমান পৰিকল্পনা লোৱা হয়। ঠিক আছে, দেশৰ উন্নয়নৰ বাবে, ঔদ্যোগিক উন্নয়ন, অৰ্থনৈতিক উন্নয়ন বা যিকোনো ধৰণৰ উন্নয়নৰ বাবে কি হয় বিকাশৰ বাবে কিছুমান নীতি নিৰ্ধাৰণ কৰা হয়, কিছুমান পৰিকল্পনা কৰা হয়। সেইখিনিকে কি কোৱা হয় পৰিকল্পনা বুলি কোৱা হয় দেশৰ। আৰু আমাৰ ভাৰতবৰ্ষই 5 বছৰৰ মূৰে মূৰে তেনেকুৱা এখন পৰিকল্পনা প্ৰস্তুত কৰিছিলে। কিহৰ বাবে? অৰ্থনৈতিক বিকাশৰ বাবে বা কৃষিখণ্ডৰ বিকাশৰ বাবে বা সৰ্বাংগীন বিকাশৰ বাবে কি কৰিছিল কিছুমান পৰিকল্পনা প্ৰস্তুত কৰিছিল 5 বছৰৰ মূৰে মূৰে। আৰু আমি থুলমূলকে বা সহজতে ক'ব পৰাকৈ ইয়াকে আমি পঞ্চবাৰ্ষিক পৰিকল্পনা বুলি কওঁ। আমি আপোনালোকক খুব সহজ ভাষাৰে বুজাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাব। ঠিক আছে, আৰু আৰম্ভণিতে ক'লোঁ আপোনালোকে যদি ভাল পায় ভিডিঅ'টো আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ঠিক আছে, তেতিয়াহ'লে ব'লক আজি আমি আপোনালোকলৈ ডাইৰেক্ট প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। প্ৰশ্ন থাকিব আৰু উত্তৰ থাকিব, গতিকে বহুত বেছি দীঘলীয়া নহয়। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক। ঠিক আছে, আমাৰ প্ৰথম প্ৰশ্নটো হৈছে পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ কেতিয়া গঠন কৰা হৈছিল? পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল 1950 চনৰ মাৰ্চ মাহত। মাৰ্চ মাহৰ কিমান তাৰিখ সেইটো মনত ৰাখিব, মাৰ্চ মাহৰ 15 তাৰিখ, অৰ্থাৎ 15 মাৰ্চত পৰিকল্পনা আয়োগ গঠন কৰা হৈছিল। এইটো আপোনালোকে মনত ৰাখি থ'ব। ঠিক আছে, 2 নম্বৰ প্ৰশ্নটো হৈছে বৰ্তমান পৰিকল্পনা আয়োগৰ স্থানত থকা সংগঠনটোৰ নাম কি বা সংস্থাটোৰ নাম কি বা অনুষ্ঠানটোৰ নাম কি? বৰ্তমান পৰিকল্পনা আয়োগ নাই বা পঞ্চবাৰ্ষিক পৰিকল্পনা আয়োগ যিখন আছিলে সেইখন নাই। ঠিক আছে, তাৰ ঠাইত বেলেগ এটা অনুষ্ঠান আহিছে বা বেলেগ এটা সংগঠন আহিছে। সেই সংগঠনটোৰ নাম কি? সেইটো হৈছে নীতি আয়োগ। ঠিক আছে, নীতি আয়োগ মনত ৰাখিব। এই নীতি আয়োগৰ ফুল ফৰ্মটো হৈছে কি নেশ্যনেল ইনষ্টিটিউট ফৰ ট্ৰেন্সফৰ্মিং ইণ্ডিয়া। ঠিক আছে, এইটো মনত ৰাখি থ'ব ফুল ফৰ্মটো কি, নীতি আয়োগৰ ফুল ফৰ্মটো কি, কেতিয়াবা আহি যাব পাৰে প্ৰশ্ন। ঠিক আছে, নেক্সট প্ৰশ্নটো হৈছে পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন? পৰিকল্পনা আয়োগৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী। ঠিক আছে, দেশৰ প্ৰধানমন্ত্ৰী হৈছে পৰিকল্পনা আয়োগৰ অধ্যক্ষ। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো হৈছে ভাৰতত পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পৰিকল্পনা আয়োগৰ প্ৰথম অধ্যক্ষ কোন আছিল? পণ্ডিত জৱাহৰলাল নেহেৰু। ঠিক আছে, এইটো কথা মনত ৰাখি থ'ব। ভাৰতত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছিল আৰু তাৰ অধ্যক্ষ কোন আছিল সেই কথা মনত ৰাখি থ'ব। ঠিক আছে, তাৰপিছৰ প্ৰশ্নটো হৈছে পৰিকল্পনাৰ ধাৰণাটো ভাৰতত পোনপ্ৰথমে কোনে আগবঢ়াইছিল? ঠিক আছে, কোনে আগবঢ়াইছিল? পৰিকল্পনাৰ ধাৰণাটো ভাৰতবৰ্ষত পোনপ্ৰথমে কোনে আগবঢ়াইছিল? ঠিক আছে, এই যে পৰিকল্পনা আয়োগখন 1950 চনত গঠন কৰা হৈছিল, কিন্তু তাৰ বহু বছৰ আগতে এজনে অৰ্থনীতিবিদে কি কৰিছিল ভাৰতবৰ্ষত এই যিটো পৰিকল্পনাৰ ধাৰণা সেই ধাৰণাটো আগবঢ়াইছিল। ঠিক আছে, তেওঁ হৈছে M. বিশ্বেশ্বৰৈয়া। ঠিক আছে, M. বিশ্বেশ্বৰৈয়া। তেওঁ প্লেন ইকনমি ফৰ ইণ্ডিয়া নামৰ যিখন গ্ৰন্থ সেই গ্ৰন্থখনৰ জৰিয়তে সেই ধাৰণাটো আগবঢ়াইছিল। মনত ৰাখিব প্লেন ইকনমি ফৰ ইণ্ডিয়া এই গ্ৰন্থখনি কাৰ? M. বিশ্বেশ্বৰৈয়া। আৰু তেওঁৱেই প্ৰথমতে ভাৰতবৰ্ষত এই পৰিকল্পনাৰ ধাৰণাটো আগবঢ়াইছিল। আৰু এই যদি আমি গোটেই বিশ্বত চাবলৈ যাওঁ তেতিয়াহ'লে জোচেফ ষ্টেলিন তেওঁ আৰম্ভ কৰিছিল ছোভিয়েট ৰাছিয়াত আৰম্ভ কৰিছিল। কোনে? জোচেফ ষ্টেলিনে। আৰু সেই ছোভিয়েট ৰাছিয়াৰ পৰাই আমাৰ ভাৰতবৰ্ষৰ এই যি পঞ্চবাৰ্ষিক পৰিকল্পনা ধাৰণা সেই ছোভিয়েট ৰাছিয়াৰ পৰাই আনিছে। ঠিক আছে, মনত ৰাখি থ'ব এই কথাখিনি। নেক্সট প্ৰশ্নটো হৈছে গান্ধীবাদী যোজনাৰ ধাৰণাটো কোনে আগবঢ়াইছিল? ঠিক আছে, যেতিয়া পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া গঠন কৰা হৈছিল? 1950 চনত। তাৰ আগতে বহুকেইখন এনেকুৱা যোজনাৰ গঠন কৰা হৈছিল। ঠিক আছে, কেইখন যোজনাৰ ধাৰণা আগবঢ়াইছিল বহুকেইজনে। এতিয়া আমাক সুধিছে গান্ধীবাদী যোজনাৰ ধাৰণাটো কোনে আগবঢ়াইছিল? তেওঁ হৈছে শ্ৰী মুন্ন নাৰায়ণ আগৰৱাল।
ঠিক আছে গান্ধীবাদী যোজনাৰ ধাৰণাটো কোনে আগবঢ়াইছিল শ্ৰী মুন্না নাৰায়ণ আগৰৱাল এই কথাটো আপোনালোকে ধুনীয়াকৈ মনত ৰাখি থব আৰু তিনিখন আছে টোটেল 4খন আছিলে ঠিক আছে গান্ধীবাদী যোজনা বম্বে যোজনা জন যোজনা আৰু সৰ্বোদয় যোজনা ঠিক আছে বম্বে যোজনা আগবঢ়াইছিল পুৰুষোত্তম ঠাকুৰ দাস আৰু জন যোজনা এম এন ৰয় আৰু সৰ্বোদয় যোজনা আছিল জয়প্ৰকাশ নাৰায়ণ ঠিক আছে এই কথাখিনি আপোনালোকে মনত ৰাখি থব ঠিক আছে আহি যাব পাৰে যে বম্বে যোজনা কোনে আগবঢ়াইছিল বা ধাৰণাটো কোনে আগবঢ়াইছিল ঠিক আছে বা সৰ্বোদয় যোজনা কোনে আগবঢ়াইছিল ঠিক আছে মনত ৰাখি থব এই 4খন যোজনাৰ বিষয়ে এই যোজনা 4খন যি পৰিকল্পনা আয়োগ অৰ্থাৎ 1950 চনৰ আগেয়ে কি কৰিছিল গঠন কৰা হৈছিল ঠিক আছে এতিয়া আহো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ সময়সীমা কিমান আছিল যেহেতু আমি গম পাইছো পঞ্চবাৰ্ষিক পৰিকল্পনা কি আছে 5 বছৰৰ কাৰণে আছিল ঠিক আছে সময়সীমা 5 বছৰ ঠিক আছে এতিয়া 5 বছৰ হে প্ৰথম যি পঞ্চবাৰ্ষিক পৰিকল্পনা কোন চনৰ পৰা কোন চনলৈকে আছিল হিয়া হৈছে 1951 চনৰ পৰা 1956 চনলৈকে ঠিক আছে আৰু আৰম্ভণি ডেটটো মনত ৰাখি থব আছিল 1 এপ্ৰিল অৰ্থাৎ 1951 চনৰ 1 এপ্ৰিলৰ পৰা 1956 চনলৈকে আছিল আৰু সভাপতি কোন আছিল জৱাহৰলাল নেহৰু ঠিক আছে আৰু উপসভাপতি আছিল গুলজাৰিলাল নন্দ ঠিক আছে আপোনালোকে এটো মনত ৰাখি থব আৰু প্ৰথম যিখন পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল সেই পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য আছিল কিন্তু কৃষি খণ্ডৰ বিকাশ ঠিক আছে আপোনালোকে মনত ৰাখি থব এগ্ৰিকালচাৰ ডেভেলপমেন্টৰ ওপৰত বেছি প্ৰাধান্য দিছিল আৰু টাৰ্গেট গ্ৰোথটো আছিল 2.1% আৰু একচুৱেল গ্ৰোথটো আছিল 3.6% অৰ্থাৎ আমি ক'ব পাৰো যে প্ৰথম যি পঞ্চবাৰ্ষিক পৰিকল্পনা সেইখন সফল হৈছিল ঠিক আছে আৰু সেই প্ৰথম যি পঞ্চবাৰ্ষিক পৰিকল্পনা তাৰ সেই সময়তে বা সেই পৰিকল্পনাৰ আধাৰতে কি হৈছিল 5খন আইআইটি গঠন কৰা হৈছিল বা স্থাপন কৰা হৈছিল আৰু ইউনিভাৰ্চিটি গ্ৰান্ট কমিশন যেটো ইউজিসি শৰ্ট ফৰ্মত আমি জানো হেও তেতিয়াই সেই ধাৰণাটো বা সেই অনুষ্ঠানটো তেতিয়াই আৰম্ভণি কৰা হৈছিল ঠিক আছে আৰু এই যি প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আছিল সেই তাৰ যেটো আৰ্হি বা যেটো মডেল সেই মডেলটো আছিল হেৰড ডমাৰ মডেল ঠিক আছে এটো মনত ৰাখি থব হেৰড ডমাৰ মডেল আহি যাব পাৰে যে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মডেলটো নাম কি আছিল ঠিক আছে এতিয়া হো আৰু মনত ৰাখি থব দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া হৈছে যেহেতু আমি গম পাইছো প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনৰ পৰা 56 চনলৈকে আছিল তেতিয়া হলে দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা 56 চনৰ পৰা ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে থাকিব 61 চনলৈকে 1961 চনলৈকে এনেদৰে কথাখিনি ধুনীয়াকৈ মনত ৰাখি থব আৰু দ্বিতীয় পঞ্চবাৰ্ষিক পৰিকল্পনাৰ মূল লক্ষ্য বা উদ্দেশ্য আছিল কি আছিল উদ্যোগিক বিকাশ ঠিক আছে এটো আপোনালোকে মনত ৰাখি থব আৰু যেটো মডেল আছিল বা যেটো আৰ্হি আছিল হেতু আছিল মাহালানবিছ মডেল ঠিক আছে এটো মনত ৰাখি থব আৰু টাৰ্গেট গ্ৰোথটো আছিল 4.5% আৰু একচুৱেল গ্ৰোথটো হৈছিল 4.27% ঠিক আছে মনত এতিয়া আমি তাৰ পিছৰ প্ৰশ্নটো আগবাঢ়ো তাৰ পিছৰ প্ৰশ্নটো হৈছে গজ্জিল যোজনা বুলি কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা জনা যায় হেতু হৈছে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা গজ্জিল যোজনা বুলি কোৱা হয় কাৰণ সেই সময়ত আছিল আমাৰ পৰিকল্পনা আয়োগৰ অধ্যক্ষ কোন আছিল গজ্জিল বুলি আছিল এজন ব্যক্তি আৰু তেওঁৰ যেহেতু পৰিকল্পনাখন প্ৰস্তুত কৰোতে বহুত তেওঁৰ হাত আছিল বা তেওঁ বহুত অৱদান আছিল সেইকাৰণে এই পৰিকল্পনা আয়োগখনক কি বুলি কোৱা হয় গজ্জিল যোজনা বুলি কোৱা হয় ঠিক আছে তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা গজ্জিল যোজনা বুলি কোৱা হয় আৰু এই তৃতীয় পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়াৰ পৰা কেতিয়ালৈকে হৈছিল আমি গম পাইছো যে দ্বিতীয়খন 1961 চনলৈকে হৈছিল গতিকে তৃতীয়খন আৰম্ভ হৈছিল 1961 চনৰ পৰা 66 চনলৈকে হৈছিল ঠিক আছে আৰু এই 66 চনৰ পৰা কি হৈছিল আমাৰ পঞ্চবাৰ্ষিক পৰিকল্পনা 3 বছৰৰ কাৰণে ষ্টপ আছিল মানে হোৱা নাছিল ঠিক আছে আৰু সেই সময়খিনি কি বুলি কোৱা হয় প্লেন হলিডে অৱশ্যে সেই প্লেন হলিডে যেটো কনসেপ্ট বা ধাৰণা বা যেটো ওয়াৰ্ড বা হেতু পিছতহে ব্যৱহাৰ কৰা হৈছে তেতিয়ালৈকে কি আছিল এনুৱেল প্লেন অৰ্থাৎ এবছৰকে প্লেন পৰিকল্পনা প্ৰস্তুত কৰিছিল পঞ্চবাৰ্ষিক নাছিল 5 বছৰৰ কাৰণে কৰা নাছিল প্ৰত্যেক বছৰৰ কাৰণে অৰ্থাৎ এনুৱেল প্লেনহে প্ৰস্তুত কৰিছিল পিছলৈ সেই সময়ছোৱাক কি বুলি কয় প্লেন হলিডে বুলি অভিহিত কৰা হৈছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত মুঠ 14টা ব্যক্তিগত বেংক ৰাজহুৱাকৰণ কৰিছিল হিয়া হৈছে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত কি কৰিছিল চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাত 14টা মুঠ ব্যক্তিগত বেংকক ৰাজহুৱাকৰণ কৰিছিল
ঠিক আছে এইটো মনত ৰাখি থ'ব আৰু চতুৰ্থ যিটো পঞ্চবাৰ্ষিক পৰিকল্পনা সেইটো আছিল 1969 চনৰ পৰা 74 চনলৈকে ঠিক আছে আৰু এইটো সময়ত এই যিটো পৰিকল্পনা চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা তেতিয়া কি কৰিছিল কিছুমান ফেমিলি প্লেনিং প্ৰগ্ৰেম ৰাখিছিল ঠিক আছে পৰিয়াল পৰিকল্পনাৰ কিছুমান প্ৰগ্ৰেম ৰাখিছিল ঠিক আছে এইটো মনত ৰাখি থ'ব আৰু একেবাৰে শেষৰ প্ৰশ্নটো হৈছে আজিৰ যে গৰীবী হটাও ধনী কোনে গ্ৰহণ কৰিছিল গৰীবী হটাও ধনী কোনে গ্ৰহণ কৰিছিল ইন্দিৰা গান্ধীয়ে গৰীবী হটাও ধনী গ্ৰহণ কৰিছিল এই কোনটো পঞ্চবাৰ্ষিক পৰিকল্পনা পঞ্চবাৰ্ষিক পৰিকল্পনাত কিমান চনৰ পৰা কিমান চনলৈকে আছিল পঞ্চবাৰ্ষিক পৰিকল্পনা 1974 চনৰ পৰা 78 চনলৈকে কাৰণ সেই সময়ত বহুতো অৰ্থনৈতিক সংকটে দেখা দিছিল সেই কাৰণে এই ইন্দিৰা গান্ধীয়ে গৰীবী হটাও ধনীটো গ্ৰহণ কৰিছিল আৰু এই পঞ্চবাৰ্ষিক পৰিকল্পনাতে খুব গুৰুত্বপূৰ্ণ এটা কাম হাতত লৈছিল সেইটো হৈছে ইণ্ডিয়ান নেশ্যনেল হাইৱে সিস্টেম ঠিক আছে হেতু মনত ৰাখি থব ইণ্ডিয়ান নেশ্যনেল হাইৱে সিস্টেম যেটো ব্যৱস্থা হেতু কেতিয়া গ্ৰহণ কৰা হৈছিল বা কোনখন পঞ্চবাৰ্ষিক পৰিকল্পনাত গ্ৰহণ কৰা হৈছিল হিয়া হৈছে পঞ্চবাৰ্ষিক পৰিকল্পনা ঠিক আছে আজি আমি আপোনালোকক পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে বুজাবলৈ বা পঢ়াবলৈ চেষ্টা কৰিলো ইয়াৰ পিছত আমি যিমান কেইখন আছিল সেইখনৰ বিষয়ে নেক্সট ভিডিঅ'টোত বুজাবলৈ বা জনাবলৈ চেষ্টা কৰিম আশা কৰিছো আপোনালোকে এই 10টা যি প্ৰশ্ন লৈ আহিছিল সেই 10টাৰ জৰিয়তে পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে পৰীক্ষাত অহাৰ সম্ভাৱনা যিমানখিনি পইণ্টছ আছে বা যিমানখিনি প্ৰশ্ন আছে আমি সকলোবিলাক আপোনালোকক বুজাবলৈ চেষ্টা কৰিছো ঠিক আছে আপোনালোকে এটা শেষত আমাক কমেন্টৰ যোগে এটা উত্তৰ দিবচোন যে কিমান কেখন সৰ্বমুঠ কিমানখন পঞ্চবাৰ্ষিক পৰিকল্পনা ভাৰতত প্ৰস্তুত হৈছিল ঠিক আছে আপোনালোকে কমেন্ট কৰি জনাব বুলি আশা ৰাখিলো আজিলৈ ইমানে আশা কৰিছো আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু উপকৃত হৈছে যদি উপকৃত হৈছে বা ভাল পাইছে আকৌ কৈছো আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ আমাৰ ভিডিঅ'সমূহৰ লিংক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব